তো বাইকখন দাদা লৈ যাব। হাই হেল্ল' ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো মই পথাৰৰ মাজৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ধান কাটি আছে, পথাৰ ৰখীয়া হৈ আছিলোঁ। তো বহুত দিনৰ পৰা বাইকখন বিকিম কৰি আছিলোঁ। আজি ৰাস্তাতে কাষ্টমাৰ এটা পাইছোঁ, পথাৰৰ পৰাই বিক্ৰী কৰি পঠিয়াওঁ। সেই ৰাস্তাত আছে বাইকখন। তো আহি আছে কাষ্টমাৰকেইটা ল'বলৈ। মই পথাৰতে আছোঁ, এতিয়া ওলাই গৈছোঁ আৰু বিক্ৰী কৰিবলৈ মন যোৱা নাই, তথাপিও উপায় নাই, বিক্ৰী কৰিব লাগিব। উপায় নাই বা কি কৰিব, যিহেতু এইখন মোৰ প্ৰথম বাইক, বিক্ৰী কৰিবলৈ মন যোৱা নাই। লাগিলে যিমান ভাঙিলেও বিক্ৰী নকৰিম বুলি ভাবিছিলোঁ। তো উপায় নাই, এতিয়া বিক্ৰী কৰিব লাগিব। সিহঁতে আছে ৰাতিপুৱাৰ পৰা, কি কৰিব, মানুহ আহি আছে এতিয়া। এইখন বাইকখন কণ্ডিশ্যন এনেকুৱা হৈ আছে। তো দেখিবলৈ বেয়া হ'লেও বাইকখন বিক্ৰী কৰিবলৈ মন যোৱা নাই, কাৰণ এইখন যিহেতু পুৰণাটো, আমাৰ ঘৰৰ প্ৰথম বাইক এইখন, সেইকাৰণে অলপ বেয়া লাগিছে, হ'লেও বিক্ৰী কৰিব লাগিব। উপায় নাই, লাষ্ট মুহূৰ্ত। এতিয়া আহিছে চাগে, সেইফালে গাড়ীখন আহি আছে, এইখনে লৈ যাব এতিয়া। হ'ব, মই আগতে কৈছোঁ বাইকখন। তো এইফালে দাদা আহি পালেহি, তো বাইকখন দাদা লৈ যাব। তো এইখন লাষ্ট মুহূৰ্তত আৰু এইটো চেনেট থৈ দিওঁ, সেইটো কাৰণে দাদাৰ লগত এটা আমি ফটো ল'ম। পিছত থাকি গ'ল সেই বেগটো যে, এই বেগটো মাৰিলে জাম হৈ যাব, যাব দেই। পিছ বেগটো লাহে লাহে যাব লাগিব। মই এতিয়া হাঁহ কাটি যাব গৈ আছোঁ। মোৰ দেৰি হ'ব, মই সেইকাৰণে আগবেলা। তো এইফালে এতিয়া লৈ গৈছে বাইকখন দাদা, বেয়া লাগিছে এতিয়া।